শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছোঁ আমাৰ সাহিত্যকানন অনুষ্ঠানটি। আজিৰ সাহিত্যকানন অনুষ্ঠানটিত প্ৰচাৰ কৰিবলৈ লৈছোঁ এটি সাক্ষাৎকাৰ অনুষ্ঠান। আমাৰ সৈতে আছে অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন প্ৰাপক, অৱসৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট সাহিত্যিক শ্ৰী ৰামচন্দ্ৰ চুতীয়াদেৱ। আপোনাক আমাৰ সাহিত্যকানন অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। নমস্কাৰ। আপুনি শেহতীয়াকৈ এই বৰ্ষৰ 2025 বৰ্ষৰ আপুনি লুমেৰদাই বঁটা লাভ কৰিলে। অৰুণাচল প্ৰদেশ লিটাৰেৰী ছ'চাইটিয়ে আগবঢ়োৱা এটি সন্মানজনক এটি বঁটা। এতিয়া আপোনাৰ অনুভৱটো প্ৰথমেই জানিব বিচাৰিছোঁ। অনুভৱ শ্ৰোতাসকলৰ সন্মান জনাই কওঁ যে বঁটা বাহন পালে মানুহ সাধাৰণতে বুঢ়া বয়সতো ভালেই পায়। সেই দৃষ্টিকোণৰ পৰা চাই মই কৈছোঁ মোৰ ভালেই লাগিল, কাৰণ এটা স্বীকৃতি পালোঁ, সামাজিক স্বীকৃতি এটা অসম চৰকাৰৰ পৰা পাব লাগিছিল বা অসমৰ ৰাইজৰ পৰা, কিন্তু সেইটো নাপাই যেনিবা অৰুণাচলৰ পৰা পালোঁ। সেইকাৰণে মোৰ মনটো আনন্দিত হ'ল বা উৎফুল্লিত হ'ল, মই ভাল পালোঁ। কৰি যোৱা কৰ্মৰাজিৰ এটা স্বীকৃতি বুলি আপুনি কৰিব খুজিছে। হয় হয়। এজন লেখক বা এজন শিল্পীৰ বাবে এটা বঁটাৰ মূল্য কিমান বুলি আপুনি ভাবে? সেইটো বঁটা প্ৰাপকজনৰ ওপৰত নিৰ্ভৰ কৰে মই ভাবোঁ। হয়, কাৰণ বঁটাটোৱে শেষ কথা নহয়। আমাৰ গীতা শাস্ত্ৰৰ মতে যিটো কৰ্মযোগী মানুহ, তেওঁতো নিজৰ কৰ্ম কৰিয়ে থাকিব, তেওঁ বঁটা পাওক বা নাপাওক। সেই দৃষ্টিকোণৰ পৰা চালে মই 1975 চনৰ পৰা যেতিয়া অৰুণাচলত আছিলোঁ, তাতো আমিতো 2-3 দিনৰ পৰা 22 দিনলৈকে খোজকাঢ়ি পেলাই চাকৰি কৰিছিলোঁ। তাত আমি লিখা মেলা আৰম্ভ কৰিছিলোঁ। তাত আমাৰ কোনো কিবা এটা পোৱাৰ আশা নাছিল। তাত মানুহবোৰৰ লগত যে আছিলোঁ, তেওঁলোকৰ সেই জীৱনৰ দৈনন্দিন কথা কাণ্ডবোৰ দেখিছিলোঁ, কৰ্ম কৰি গৈছিলোঁ, তেওঁলোকৰ বিষয়ে জানিবলৈ মন গৈছিল। সেইকাৰণে এই সাহিত্যৰ তাৰ চৰ্চাটো আৰম্ভ হৈছিল। হয় হয়। নাই, এতিয়া আপোনাৰ এই কথাটো মই সুধিব খুজিছিলোঁ যে অৰুণাচলত আপুনি শিক্ষকতা কৰিছিল, কেনেধৰণৰে এই যাত্ৰা আৰম্ভ হ'ল আপোনাৰ? অৰুণাচললৈ কিয় গ'ল আপুনি? এইটো এটা কথা। মই মানে তেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ, বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে এটা বিজ্ঞাপন পালোঁ। বিজ্ঞাপন পাই ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টো এখন চিঠি দি দিলোঁ আৰু হেৰি, তেতিয়া শ্বিলঙত আছিলে শিক্ষা বিভাগৰ অফিচ এই অৰুণাচলৰ। পাছত তেওঁলোকে মাতিলে আমাক ইণ্টাৰভিউত। মাতোঁতে গ'লোঁ আৰু তাতে হৈছিলে বহুত কেণ্ডিডেট হৈছিল, কিজানি 300-400 মান হ'ব নিচিনা লাগে। তেতিয়া বয়সো সৰু আছিলতো, পালোঁ। তেতিয়া সুধিছিল, আমাৰ তেজপুৰৰে মেজৰ তৰুণ চন্দ্ৰ হাজৰিকা ছাৰ এডুকেশ্যনৰ ছেক্ৰেটাৰী আছিল। ছাৰে সুধিছিল, আপুনি ইমান অৰুণাচলত কিয় যাব খোজে, ইমান দুৰ্গম জেগালৈ? মই ক'লোঁ, ছাৰ মানুহে অৰুণাচলৰ মানুহবোৰ ভাল বুলি কয়, সৰল চিতীয়া মানুহ বুলি কয়, গতিকে মই ভাবিছোঁ তেওঁলোকৰ লগত থাকিবলৈ ময়ো থাকিব পালে ভাল লাগিব, সেইকাৰণে মই ওলাইছোঁ ছাৰ। অৰুণাচলৰ কোন ঠাই আছিলে আপোনাৰ? মোৰ প্ৰথম পষ্টিং আছিলে লোৱাৰ সোৱণশিৰি, আজিকালি ক্ৰাদাদি বুলি কয় সেই ঠাইখনৰ নাম। সেই জিলাত মই কাম কৰিছিলোঁ, টালি চাৰ্কল, চাইনা ইণ্ডিয়াৰ বৰ্ডাৰৰ সমীপত, প্ৰায় খোজকাঢ়ি গৈছিলোঁ জিৰো হ্ৰদৰ পৰা। এনেই আপোনাৰ জন্মস্থান? জন্মস্থান লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ মৰণৈ বেবেজীয়াত। হয়, তাতে জন্ম হ'ল 1950 চনত। মানে সেইটো সূত্ৰে আপোনাৰ জন্মস্থানৰ পৰা অৰুণাচলৰ দূৰত্ব খুব বেছি নহয় আপোনাৰ? বেছি নহয়, লখিমপুৰলৈ 80 কিলোমিটাৰ আমাৰ ঘৰৰ পৰা, আৰু লখিমপুৰৰ পৰা কিমিন গেটলৈ 25 কিলোমিটাৰ, তাৰ পৰা 95 কিলোমিটাৰ জিৰো হ্ৰদৰলৈ, সেইখন ৰাস্তা। এতিয়া অৰুণাচলৰ এগৰাকী বিশিষ্ট মানে সাহিত্যিক লুমেৰদাই, আপুনি যিটো তেখেতৰ বঁটা পালে, তেখেতক আপুনি লগ পাইছিলে? ছাৰক পাইছিলোঁ, একেবাৰে ওচৰৰ পৰা পাইছিলোঁ। কাৰণ কথা প্ৰসংগত ওলাই আৰু মই তাতে AP শ্ৰীবাস্তৱ বুলি যেন এডুকেশ্যন অফিচাৰ আছিলে, শিক্ষাধিকাৰ, তেওঁ মোক ক'লে, আপুনি অসমীয়াৰো MA নেকি? মই ইংৰাজীৰ MA। তেওঁ ক'লে, আপুনি অসমীয়াৰো MA নেকি? মই ক'লোঁ, হয় ছাৰ। তেনেহ'লে আমাক 3খন কিতাপ লিখি দিয়ক, মানে তৃতীয় ভাষাত শিক্ষা দিবৰ কাৰণে অৰুণাচলত, অসমীয়া ভাষাত। তেতিয়া মই 3খন কিতাপ লিখিছিলোঁ, সেউজী অৰুণাচল, প্ৰথম ভাগ, দ্বিতীয় ভাগ, তৃতীয় ভাগ। সেই 3খন কিতাপ লিখি কাৰোবাৰ অনুমোদন কৰিব লাগিব চৰকাৰৰ। সেই অনুমোদনৰ কাৰণে আহোঁতে মোৰ শিক্ষাধিকাৰে জনালে যে আপুনি কোনোবা অসমীয়া জনা মানুহৰ পৰা এখন চাৰ্টিফিকেট আনিলে ভাল হ'ব, এটা মন্তব্য আনিলে ভাল হ'ব কিতাপখনৰ বিষয়ে। তেতিয়া এই আমাৰ সাহিত্যিক, বাটকটীয়া সাহিত্যিক অৰুণাচলৰ লুম্বেৰদাই ছাৰৰ টেবুলত গৈছিলোঁ, তেওঁৰ ওচৰলৈ গৈছিলোঁ। সেই তেনেকৈ মোৰ সংযোগ আৰম্ভ হ'ল। তেনেকুৱা মানুহজনৰ ব্যক্তিত্ব কেনেকুৱা? মানুহজন দেখাতে একেবাৰে নিৰীহ নিপানী, কিবা গাঁওবুঢ়া টাইপ বুলি কয় যে আমাৰ অসমীয়া মানুহে, একেবাৰে নিৰীহ মানুহ। কি হ'ল? মই ছাৰ এনেকুৱা কথা, বহক আপুনি
কথাবোৰ খুব সাধাৰণভাৱে কয় তেওঁক দিছিলোঁ তেতিয়া সেই কামটোৰ কাৰণে মই 3 বছৰমান তেওঁৰ ওচৰলৈ একেৰাহে যাবলগীয়া হৈছিল তেওঁ কামৰ হেঁচাৰ কাৰণে কৰি দিব পৰা নাছিল ময়ো এৰা নাই বাৰে বাৰে গৈ থাকোঁ শেষত তেওঁলোকৰ এজন শিক্ষাধিকাৰ নতুনকৈ আহিলে কে নামচুং বুলি কয় তেওঁ ক'লে যে আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোনোবাৰ পৰা আনক তেওঁতো সময় পোৱা নাই তেতিয়া মই ডক্টৰ গোলোক চন্দ্ৰ গোস্বামী ছাৰৰ তাত গৈ এই মোৰ কিতাপ 3খন দিলোঁ তেওঁ বৰ সুন্দৰকৈ মন্তব্য লিখি দিছিল তেনেকৈ চিনাকি হোৱা অৰুণাচলৰ বাকী কেইগৰাকী আৰু আছে ধৰক পিছৰ পৰ্যায়ত আছে আমাৰ লগৰে আছিলে টাগাং টাকি আগৰ মমাং দাইটো আমাতকৈ অকণমান হেৰি একে আৰু প্ৰায় তাৰপাছতে টাগাং টাকি তামু বিবাং বুলিও এগৰাকী আছে তাৰপাছতে ইয়েছে দৰ্জি থংচিটো জানে আৰু আমাতকৈ তেওঁ বিশ্ববিদ্যালয়ৰ 2 বছৰ জুনিয়ৰ আছিলে তাৰপাছতে ইউমলাম টানা এনেকুৱা মানুহবোৰ আছে তেওঁলোকে সাহিত্যকৰ্মত লাগি আছে এতিয়া ভাল লাগে তেওঁলোকৰ মানে এটা কথা জানিব মন কৰিছে মই আচলতে যেনেকৈ আমি অসমীয়া ভাষাত লিখিলোঁ তেওঁলোকৰ যিটো লেখাটো তেওঁলোকে এছে দৰ্জে থংচিয়ে হওক মেৰদাই তেওঁলোকৰ ইংৰাজীত লিখে নে তেওঁলোকৰ দিনত আগতে 72 চনলৈকে অসমীয়া মাধ্যমত আছিল অৰুণাচলৰ স্কুলবোৰ তেতিয়া সেই চাম মানুহে অসমীয়া ভাষাতে লিখা মেলা কৰিছিল সেইকাৰণে তেওঁলোক 72 চনত যেতিয়া অসমীয়া উঠাই অসমীয়া ভাষাটো তৃতীয় ভাষালৈ মানে অৱনতি কৰিলে তেতিয়া হ'ল ধৰক হিন্দী ছেকেণ্ড লেংগুৱেজ হ'ল দ্বিতীয় ভাষা আৰু প্ৰথম ভাষা হ'ল ইংৰাজী তেতিয়াৰ পৰা আজি 72 চনৰ পৰা আজিলৈকে ধৰক এফালে 28 বছৰ আৰু এফালে 25 বছৰ এইখিনি সময়ত কিন্তু এটা ব্যাপক মানে এটা পৰিৱৰ্তন হ'ল বহুত আচৰিত ধৰণৰ সলনি হ'ল আমাৰ অসমতে ল'ৰাবোৰ আজিকালি হিন্দী কেনেকৈ আৰম্ভ কৰে তেনেকুৱা এটা মানে অসমীয়া ভাষা প্ৰায় পাহৰি যোৱা নিচিনা হৈ গৈছে আপোনাৰ লেখা মেলা আৰম্ভণি কেতিয়া হৈছিলে আপুনি তালৈ যোৱাৰ আগতে লিখিছিল নেকি লেখা মেলাটো ভগৱানৰ কিবা সৰস্বতীৰ কৃপাত নেকি মই ক্লাছ 9 মানত থাকৰ পৰা আৰম্ভ কৰিছোঁ পঢ়ি থকা অৱস্থাতে মই প্ৰথম কিতাপখন লিখিছোঁ মিৰ জুমলাৰ অভিযান নাটক এখন নাটক সূৰ্য কুমাৰ ভূঞাৰ এখন বুৰঞ্জী আছে মিৰ জুমলাৰ অভিযান বুলি সেইখনকে মই নাটক ৰূপ দি লিখিছিলোঁ প্ৰথম সেইখন আপোনাৰ প্ৰথম পাব্লিক হৈছে 71 চনত তাৰপিছতে আপুনি মানে আৰম্ভ চলি আছে তেতিয়াৰ পৰা যেনে তেনে আৰু ইফালে কৰি মানে নাটকো লিখিছে আৰু লগতে প্ৰবন্ধ কিতাপ বেছিকৈ লিখিছোঁ প্ৰবন্ধ কিতাপ বেছিকৈ লিখিছোঁ আৰু উপন্যাস আছে আৰু লগতে যিটো আপুনি অলপতে ক'লে অৰুণাচলৰ সেউজী অৰুণাচল প্ৰথম ভাগ দ্বিতীয় ভাগ তৃতীয় ভাগ সেইখিনিতে মানে অৰুণাচলৰ বিষয়ে গোটেইখিনি অৰুণাচলৰ মানে বিষয়বস্তু অসমৰে আছে কিন্তু অৰুণাচলৰ ল'ৰাক শিকাবৰ কাৰণে উজু হ'ব যাতে সহজ হয় যাতে তেনেকুৱা ধৰণৰ লিখা হৈছিল পাঠ্যক্ৰমত সন্নিৱিষ্ট হৈছে নেকি সেইবোৰ সন্নিৱিষ্ট হ'ল অনুমোদন হ'ল সেইটো অসমীয়া মানুহ হিচাপে মই একমাত্ৰ অকলে কৰা কাম কিন্তু আৰু আপুনি শুনি ভাল পাব তাৰ যিখন এডাল্ট এডুকেশ্যনৰ কিতাপ 2খন আছে তেওঁলোকৰ অৰুণ ৰয় বুলি দ্বিতীয় পাৰ্টটো মই লিখিছোঁ আৰু এজন শিক্ষকৰ লগ লাগি আপোনাৰ এটা যুগমীয়া কৃতি হ'ল আচলতে তাত থাকি যাব এইটো আচলতে তেওঁলোকৰ নহয় জানো যুগমীয়া বুলিনো কি ক'ম যুগমীয়া একোৱেই নাই তথাপি তেওঁলোকৰ বিষয়ে মই লিখিছোঁ পাঠ্যক্ৰম যেতিয়া সন্নিৱিষ্ট হৈছে কিতাপখন হয়তো চলি থাকিব প্ৰত্যেক সেইখন কেনেকুৱা চলি আছে এতিয়া অৱশ্যে কি পজিশ্যন আছে ক'ব নোৱাৰোঁ মই 15 বছৰ নহয় অহা তাৰ পৰা সাল সলনি হৈ থাকে এনেই আপুনি কাৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল বুলি যদি সোধোঁ মই আপুনি লেখা মেলা কৰাৰ ক্ষেত্ৰত 9ত লিখিছে আপুনি অভিযান নাটকখন লিখিছে মানে কাৰোবাৰ লেখা পঢ়ি আপুনি মই মানে ক'বলৈ গ'লে মোৰ বন্ধু শম্ভুৰাম চুতীয়া তেওঁ ক্লাছ 9ত থাকোঁতে একেলগে পঢ়ি থকা মানুহ তেওঁ লিখিছিলে কিতাপ মানে বাতৰি কাগজত তেতিয়াহ'লে চুতীয়াই লিখে ময়ো লিখি যাওঁ তেওঁ মোৰ অনুপ্ৰেৰণা দিলে বুলি ভাবোঁ এতিয়া আপুনি বাতৰি কাকতত এতিয়া লিখে মই নিয়মীয়াকৈ লিখি থাকোঁ স্তম্ভ লিখে নেকি স্তম্ভ লিখক ঠিক নহয় ধৰক অগ্ৰদূতলৈ মই পঠাই থাকোঁ তাৰপিছত জনমভূমিলৈ মাজে মধ্যে পঠাওঁ তাৰপিছতে অসম আদিত্য বুলি এখন কাগজ আছে তালৈ পঠাই থাকোঁ দৈনিক অসমলৈ পঠাওঁ প্ৰায়বোৰ কাগজতে দিওঁ পঠাই থাকে তেওঁলোকে ছপা কৰে বাৰু এনেকুৱা আৰু লিখাৰ আপোনাৰ মানে সমলটো আপুনি কেনেকৈ বিচাৰি লয় আপুনি এতিয়া অৰুণাচলত থকা সময়খিনি আপুনি অৰুণাচললৈ লিখিছে কেনেকৈ আপুনি বিচাৰি লয় কেতিয়াবা ধৰক এইবিলাক কান্দিবৰ মন যায় মোৰ স্কুলতে এতিয়া এটা ল'ৰা সদায় আহে সি লেংটা হৈ আহে মানে কাপোৰ নিপিন্ধে তেতিয়া তাক দেখিতো বেয়া লাগিলে নহয়নে তেতিয়া মই তাক হাফ পেণ্ট আৰু এটা অকণমান হেৰি কিনি দিছোঁ সেই তেনেকুৱা ভাৱ অনুভৱবোৰ আহি যায় লিখিবৰ কাৰণে তেনেকুৱালৈ লিখিছে ধৰক মই স্কুলত পঢ়াই আছোঁ তো মোৰ চকুৰ আগতে অকণমান ছোৱালীজনী টানি ধৰি লৈ গৈছে 10-12জন মানুহে মানে বাল্য বিবাহ আছে যে তেওঁ যাবলৈ মন নাই ছোৱালীজনীৰ
কিন্তু তেওঁ জোৰ কৰি টানি উঠাই লৈ গুচি গৈছে এতিয়া সেই ভাৱটো যিটো ছবিটো মোৰ মনলৈ আহিল সেইটো মই লিখি ৰাখিছোঁ বা লিখিবলৈ ধৰিছিলোঁ মই তেনেধৰণে মানে প্ৰকাশ হৈছে চাগে আপোনাৰ হৈছে মই জন্ম মৃত্যু বিবাহ এই তিনিটা বিষয়ত মই বহুত গুৰুত্ব দি পেলাই এই কিতাপবোৰ ভালেই হওক বেয়া হওক লিখিলোঁ আৰু দিয়ক আপোনাৰ প্ৰকাশিত আপুনি গোটেইখিনি আমি গ্ৰন্থ যদি চাওঁ তাত মানে যিটো অৰুণাচলৰ পটভূমিত লিখা কেইবাখনো গ্ৰন্থ আছে অৰুণাচল বা বেলেগ কেইবাখনো মই দেখা পাইছোঁ হয়তো তাত থকাৰ কাৰণে হয়তো প্ৰভাৱ বেছিকৈ পৰিছে এইখিনি আৰু এটা কথা মোক সুধিব গৈছে অৰুণাচলৰ আপুনি যিটো শিক্ষকতা কৰিছে তাৰ মানে শিক্ষাৰ পৰিৱেশ অকণমান আমাৰ শ্ৰোতাসকলক কওকচোন বাৰু কেনেধৰণে আপুনি শিক্ষকতা কৰি আহিছে ইমান বছৰ আপোনাৰখন এখন হাইস্কুলেই হয় মোৰখন প্ৰথম প্ৰাথমিক স্কুল আছিলে প্ৰাথমিক বিদ্যালয় হয় হয় প্ৰথম যেতিয়া মই গৈছোঁ তেতিয়া মোৰ লগত 13-14জন পৰ্টাৰ আছিলে খোজকাঢ়ি যাব লাগে যে তেওঁলোকে কোনোবাই স্কুল ব্লেকবোৰ্ড কোনোবাই কিতাপৰ টোপোলা কোনোবাই মোৰ বিচনাখন এনেকৈ ভাৰ বহি লৈ গৈছে যাওঁতে ৰাস্তাটো গান গাই যায় গধূলি হোৱাৰ লগে লগে এটা কেম্প পাওঁ সেইটো IB বুলি কয় ইনষ্ট্ৰাকশ্যন বাংলো তাত থাকোঁ 2 টকা দিব লাগে ৰাতিত তাত থাকোঁ গৈ যেতিয়া সেই তেওঁলোকৰ গাঁও পালোগৈ মই চমুকে কওঁ নহ'লে আমনি লাগিব আপোনাৰ তেতিয়া গাঁও পোৱাৰ লগে লগে দেখিলোঁ বহুত মানুহ মানে জমা হৈ আছে গাঁওখনত যিমান মানুহ আছে জমা হৈ আছে আৰু তেতিয়া পোৱাৰ লগে লগে জয় দিছে জয় হিন্দ আমাক দেখি পেলাই কৈছে ছাৰ নাই হ'লে DC নাই হ'ব ছাৰ নাই হ'লে DC নাই হ'ব তাৰমানে তেওঁলোক বহুত উৎফুল্লিত হৈছিলে মোৰ সেইটো আনন্দ মই তেতিয়াহ'লে সেই তাত চাকৰিত যোগদান কৰি মই সেই ল'ৰা ছোৱালীবোৰ আৰু কেনেকৈ পাহৰিব পাৰিম সেইটো এটা কথা মানে মই অনুপ্ৰাণিত হ'লোঁ তেওঁলোকক মই ইমান ভিতৰুৱা জেগাত থাকিও ঠিক 9 বজাত স্কুল খোলোঁ আৰু আবেলি 2:30 বজালৈকে কাম কৰোঁ এনেকৈ চলালে শিক্ষাৰ পোহৰ দেখাইছে তেওঁলোকক সেইখিনি আপুনি সেই অঞ্চলটো মই দিলোঁ বুলি অঞ্চলটোত নহয় সেই গাঁওখনত কাৰণ অঞ্চলটো আমাৰ শুনি আপুনি আচৰিত পাব গোটেই মানুহবোৰ অসমীয়া টিচাৰে আছিলে মই বাটত যাওঁতে ধৰক ডুগি বুলি এখন স্কুল আছে তাত অসমীয়া টিচাৰ মিষ্টাৰ বৰুৱা বিনয় বৰুৱা তাৰপিছত ঠাকুৰীয়া বুলি এজনক পালোঁ তাৰপিছত আকৌ বৰুৱা বুলি পালোঁ মেংগী কাবাক কয় তাৰপিছত আকৌ নবীন গগৈ বুলি এজনক পালোঁ তাৰপিছত আকৌ হালৈ বুলি এজনক পালোঁ তাৰপিছত মানিক বৰা পালোঁ মিছেছ মানিক বৰাক পালোঁ এই খোজকাঢ়ি যাওঁতে ৰাস্তাই ৰাস্তাই পোৱা স্কুলবোৰ অসমীয়া মানুহে তেতিয়া গোটেই অৰুণাচল ভৰ্তি হৈ আছিলে ভৰি আছিল আৰু ময়ো এজন তেওঁলোকৰ ভিতৰৰে আমি মানে প্ৰত্যেকেই ইজনে সিজনৰ খবৰ লওঁ আৰু পৰ্টাৰবিলাক আপোনাৰ ভগৱানৰ নিচিনা জ্ঞান কৰে মানুহক শিক্ষকসকলক সেইটোৱেই ভাল লাগে এতিয়াও চাগৈ আপোনাক মানে আপুনি যিটো অৱসৰ গ্ৰহণ কৰিলে অৰুণাচলৰ বিভিন্ন অনুষ্ঠানলৈ আপোনাক চাগৈ মানে প্ৰাক্তন নিমন্ত্ৰণ ইমানকৈ পোৱা নাই কিন্তু 2010 চনত অৱসৰ ল'লোঁ 12 চনত মাতিলে অৰুণাচল প্ৰদেশ লিটাৰী ছ'চাইটিয়ে যে এই মানুহজনেতো আমাৰ বিষয়ে বহুত কিবা কিবি লিখিল সেইবুলি মোক ইটানগড়ত সম্বৰ্ধনা জনাইছিলে তেওঁলোকে খুব ভাল লাগিল তেওঁলোকৰ মিনিষ্টাৰ চব আহিছিল আহি পেলাই তেওঁলোকে মোক অলপ হেৰি কৰিলে সন্মান জনাইছিলে আৰু ফোন চোনবোৰ কৰি থাকে ল'ৰা ছোৱালীবিলাক এতিয়া এই বঁটাটো পোৱা সময়ত বহুত উৎফুল্লিত হৈছে তেওঁলোকে ছাৰ ইউ ডিজাৰ্ভ ইট আপুনি এইটো পাবই লাগে ছাৰ পাবই লাগে এনেকুৱা পলমে হৈছে ভাবিলেতো জীয়াই আছোঁ কাৰণে পালোঁ নহ'লে আমাৰ লগতো কিছুমান গ'লেই সেইটো আচলতে মানে নিজৰ কৰ্মটোৰ এটা স্বীকৃতি পালে সকলোৱে পায় এইবোৰ কথা ক'লে এতিয়া কান্দিবৰ মন যায় কেতিয়াবা ল'ৰা ওলাই আহি ঘৰত এবাৰ যে এজনে 3 কিলোমান মাংস লৈ ওলালেহি 2টা আৰি মাছ লৈ আহিছে মাৰ্কিয় তাদো বুলি কয় সেইখিনি খোৱাৰ পাছতে মোৰ মিছেছ গুচি গ'ল বুলি মই অনুমান কৰোঁ তাৰমানে তেওঁ কিবা কমৰত কঁকালত বিষ আছিল মই গুৱাহাটী লৈ গৈছিলোঁ তাতে তেওঁৰ 2 দিনৰ পাছত হাৰ্ট এটেক হ'ল হৃদক্ৰিয়া বন্ধ হৈ তেওঁ গুচি গ'ল বেজাৰ লাগে আপুনি ইংৰাজী ভাষাটো লিখা মেলা কৰিছে মই ইংৰাজীতে কৰিছোঁ তেওঁলোকৰ মই নিচীসকলৰ মাজত আছিলোঁ অৰুণাচলৰ আটাইতকৈ বুলি ক'লে ভুল হ'ব সাহসী জাতিবিলাকৰ ভিতৰত নিচীসকলৰ বৰ সাহসী আগতে দফলা বুলি কৈছিল তেওঁলোকৰ বিষয়ে লিখিছোঁ মই নিচী কাষ্টম ফ'কল'ৰ এণ্ড লেংগুৱেজ কিতাপখন ভাল হৈছে বুলি কৈছে গুৱাহাটীৰ স্পেক্ট্ৰাম পাব্লিকেশ্যনে ছপা কৰিছে এই কিতাপখন তাৰপিছতে আৰু ক'ব লাগে যদি ক'ব পাৰোঁ গালছ অফ অৰুণাচল প্ৰদেশ গালছ মানে গালং কওঁ যে তেওঁলোকৰ বিষয়ে লিখিছোঁ সেইখন কেপটাউন লণ্ডন আৰু নিউয়ৰ্কৰ পৰা একেলগতে প্ৰকাশ হৈছে ইণ্টাৰনেশ্যনেল ৰিডাৰ্ছ পাব্লিকেশ্যনে প্ৰকাশ কৰিছে আৰু এখন আছে দ্য হিল মেৰিজ অফ অৰুণাচল প্ৰদেশ সেইখনো ইহঁতে পাব্লিছ কৰিছে স্পেক্ট্ৰাম পাব্লিকেশ্যন দিল্লী আৰু গুৱাহাটী প্ৰকাশন গোষ্ঠীয়ে এনেকুৱা আছে ভালেমান আছে আৰু অসমীয়াত আছে মনোমোহা অৰুণাচলৰ আৰু জনজাতি এনেকুৱা ধৰণৰ
প্ৰায় 13খন কিতাপ হৈছে অৰুণাচলৰ বিষয়ে এনেকৈ লিখা, যিখিনি মানে অৰুণাচলৰ প্ৰকাশন পৰিষদেও কৰিছে আৰু লগতে আমাৰ অসমৰো আপোনাৰ যিটো কৰিছে নহয় জানো? হয় হয়। আটাইতকৈ ভাল লাগিব আপোনাৰ অসম সাহিত্য সভাই মোৰ ডাৱৰৰ দেশৰ ৰূপকথা বুলি নিচীসকলৰ জনজাতিসকলৰ সাধু কথা এখন কিতাপ ছপা কৰিছে। যোগেশ দাস ছাৰ আছিল তেতিয়া সাহিত্য সভাৰ সভাপতি 1987 চনত। হয় হয় হয়। সেইখন কিতাপ মোৰ ভাল লাগিলে এইকাৰণে সাহিত্য সভাই কৰিছে, এটা ডাঙৰ অনুষ্ঠান নহয় জানো, সেইকাৰণে ভাল লাগিলে সেইটো। তাৰপিছত অৰুণাচল চৰকাৰে কৰিছে সংস্কৃতিৰ ৰূপ বুলি এখন, সংস্কৃতিৰ ৰূপ, সেইখন প্ৰবন্ধ কিতাপ। তাৰমানে এইখিনি ডাৱৰৰ দেশৰ ৰূপকথাটো নিচীসকলৰ বিষয়ে, নিচীসকলৰ সাধু কথা। হয় হয়, নিশ্চয় সমাদৰ লাভ কৰিছে তাত। এইখন ভাল হৈছে বুলি মানুহ অনুভৱ কৰোঁ আৰু এইবিলাক হয়। আৰু মানুহটোক অন্য হওক নহওক মানুহটোক পৰিচিত কৰালে আৰু মানুহবোৰে মোক ভাল পায়। এটা কথা কওঁ নেকি? হয় হয়। মানে তেওঁলোকক মানুহক ভাল পাবলৈ বেছি ভিতৰলৈ যাব নালাগে। ধৰক আমি তেওঁলোকৰ ভাষাটো অলপমান কওঁ, এতিয়া বাটত যদি বুঢ়া যেন থাকোঁ, আবে ন ভাল নেকি, মানে দেউতা ভালনে, আপুনি খুব ভাল পায়। এতিয়া আচলতে 1 মিনিট এটা কম নে কথা এষাৰ? হয় নিশ্চয়। এবাৰ এজন মানুহ মানে তেওঁৰ ল'ৰাৰ নাম আছিলে পচাটানিয়া অকৰাটানিয়া, খুব মৰম কৰে, কিন্তু সি মানে মিচি ভিয়াজ অলপ আমনি কৰি থাকে, ঘৰৰ ইটো বস্তু ভাঙে সিটো বস্তু কিবা কৰে এনেকুৱা। এদিন মই স্কুলৰ পৰা আহিছোঁ দেখিছোঁ তেওঁলোকৰ ঘৰৰ ওচৰৰ কুঁৱাটোত ৰাজহুৱা এটা পানীৰ টেপ আছে, তাতে এটা চিঞৰ বাখৰ হৈ আছে বহুত মানুহ। মানে এই টেপটোতে তেওঁ বস্তাত ভৰাই আহি অকৰা ল'ৰাটোক নিজৰ দেউতাকে মাৰি পেলাব খুজিছে। ওপৰত পানী টেপটো খুলি দিছে আৰু সি পানী পৰিলে উশাহ বন্ধ হৈ যায়, পানীৰ পৰা সি এনেকৈ মানে লৰি পেলাই আঁতৰি গ'লে মানে কি হয়, মাতটো ওলাই চিঞৰে সি। গোটেই মানুহে চাই আছে, তেওঁৰ ওচৰত কোনো নাযায়, কাৰণ তেওঁ যুঁজাৰু, আগৰ দিনত যুদ্ধ কৰা মানুহ কটা মানুহ। মানুহজনৰ নাম গোচাম তাৰা, মই আবু বুলি কওঁ। 80 ওপৰৰ তেওঁ বয়স, 80 বছৰৰ ওপৰৰ। তেতিয়া মোৰতো সহ্য নহ'ল, মই দৌৰ মাৰি গ'লোঁ, গৈ পেলাই ক'লোঁ, আবে ন আলমা, মানে দেউতা আপুনি ভাল নহয়। মোৰ এতিয়াও চকু পানী ওলাই আহিলে কথা কওঁতে। তেতিয়া তেওঁ মোলৈ চাই পেলাই ফটকৈ আঁতৰি গুচি গ'ল। তেতিয়া ওচৰৰ মানুহবোৰে ক'লে, আৰে এই ছাৰৰ লগত কি আছে, আমি ককাই ভাই এইবোৰ তেওঁ আঁতৰাব পৰা নাই, কিন্তু এষাৰ মৰমৰ মাতেৰে বুঢ়াটো আঁতৰাই পঠাই দিলে। সেইদিনা মই সেই ল'ৰাটো মই বচাইছোঁ। এটা মৰমৰ এটা আপোনাৰ উদাহৰণ দিলোঁ। আত্মিক এটা বান্ধোন আৰু আচলতে এইবোৰ অজস্ৰ কাহিনী ক'লে মানে শেষ নহ'ব। হয় হয়, ভাল লাগে আচলতে এনেকুৱা ধৰণৰ কাঠি ৰোমন্থন কৰি পেলাই আপোনাৰ ভাল লাগে। হয় দিনবোৰৰ, হয়, আৰু মানুহটো আৱেগিক হৈ যাওঁ। হয় হয়, বেয়া লাগে। আৰু সেইবোৰে আচলতে আপোনাৰ জীয়াই থকাৰ সময় লাগে। হয় হয় হয়। এতিয়া আপোনাৰ এই কিতাপখিনি লিখিলে, আপুনি কেইবাখনো লিখিছে আৰু হয়তো লিখি যাব, কিন্তু আপোনাৰ ভাল লগা বা শ্ৰেষ্ঠ কিতাপ বুলি যদি সোধোঁ, শ্ৰেষ্ঠ মই মানে কি কওঁ এতিয়া, নিজৰ কথাটো ক'বলৈ অসুবিধা, নিজে ক'বলৈ দিগদাৰী, তথাপি না কিয়নো ভাল লগা যে এইখন কিতাপ মোৰ অলপ ভাল সৃষ্টি হ'ল এনেকুৱা ধৰণৰ। আচলতে আপোনাৰ এতিয়াও সময় আছে আৰু লিখাৰ, আৰু হয়তো উত্তম সৃষ্টি আপোনাৰ হ'ব পাৰে, কিন্তু তথাপিও যে এইখিনিৰ ভিতৰতে আমি যদি চাওঁ, আপোনাৰ কোনখনক আপুনি মানে অসমীয়া ভাষা সংস্কৃতি আৰু এই কিতাপখনে মোৰ ভাল লাগে এতিয়ালৈকে। অসমীয়া ভাষা আৰু সংস্কৃতি, অসমীয়া ভাষা আৰু সংস্কৃতি, সেই কিতাপখনৰ ভাল হৈছে বুলি অনুভৱ কৰোঁ। এইখন আপোনাৰ এনএল পাব্লিকেশ্যন গুৱাহাটীয়ে উলিয়াইছে, পাণবজাৰ। হয়, তাৰপিছতে আৰু এখন আছে অৰুণাচল, নতুন কিতাপ আপোনাৰ, নতুন কিতাপ হয়, মনোমোহা অৰুণাচল আৰু ইয়াৰ জনজাতি, গুৱাহাটী এখন এটা পাব্লিকেশ্যন প্ৰকাশ কৰিছে। সেইখনো ধুনীয়া কিতাপ হৈছে, অৰুণাচলৰ বিষয়ে লিখা। তাৰপিছত এই ইংৰাজী কিতাপকেইখন তেওঁলোকে ভাল পোৱা বুলি কয়। হয়, আৰু তাত মই তেওঁলোকক কওঁ, কিন্তু কিতাপকেইখন আপোনালোকে ভাল পালেও তাত ভুল হ'ব পাৰে দুটা এটা, কাৰণ তেওঁলোকে কওঁ যেনিবা ধনী, আমিতো ধনী বুলি লিখি দিছোঁ। এতিয়া আপাতানিসকলে দানী বুলি কয়, মই লিখিছোঁ দায়ী। এই গতিকে সেই উচ্চাৰণ নিশ্চয় ভুল আছে কিছুমান তাতে, হ'লেও তেওঁলোকে কিন্তু বেয়া পোৱা নাই, এনেকুৱা। আৰু পৰিকল্পনা আপোনাৰ কেনেকুৱা ধৰণৰ? আপুনি এতিয়াওতো আপুনি লিখি আছে, বাতৰি কাকত লিখি আছে, আৰু কিবা এটা কৰাৰ মন আছে নেকি? কৰা মানে এনেকুৱা, অসমলৈ আহি দেখিলোঁ আমি বৰ অশান্ত জেগাত আছোঁ। অৰুণাচল থাকোঁতে এইবোৰ অশান্তিবোৰ নাছিল, মানে আমি মানে নিজৰ দুখবোৰ বেদনাবোৰ দেখা নাছিলোঁ। ইয়াত আহি দেখিলোঁ বাতৰি কাগজত এটা ঘটনা আছে, এক ধৰণৰ হয়, আন এটা ধৰণৰ ওলায়, তেতিয়া এইটো বিষয়ে অলপ লিখোঁ, সেইটো বিষয়ে অলপ লিখোঁ, এনেকৈ সমসাময়িক ঘটনাবোৰৰ ওপৰত লিখোঁতে এতিয়া মোৰ প্ৰায় 10খন কিতাপ যন্ত্ৰস্থ হৈ আছে, ওলাব এইকেইদিনতে ওলাব, আৰু ওলাইছে ভালেমান কিতাপ। এতিয়া ধৰক এইবোৰ তাত লিখাই আছে মোৰ এখন কিতাপৰ লিষ্টত, তেওঁলোকৰ বিষয়ে লিখিছোঁ, গোটেই অসমৰ বিষয়ে বেছিকৈ লিখিছোঁ এতিয়া, আৰু কি কথা ক'ব নোৱাৰোঁ, তাৰ মাজতে আহি অৰুণাচল ওলাই যায় না। আপুনি তাত সেইটো তাত কৰ্মজীৱনটো বেছিকৈ কটালে, আৰু জনজীৱনটো মানে আমাৰ পাৰ্থক্যতা আছে, তাৰমানে আমাৰ অসম বা অৰুণাচলৰ, আমি জানো তেওঁলোক শান্তিপ্ৰিয় বুলি ক'ব লাগিব। এতিয়া কিছুমান বহুত সৰু সুৰা কথাত অসমৰ মানুহ মানে
পাৰ কৰে, ভাল নালাগে এই কথাবিলাক, সময় এনেই যায়। তাকে খগেশ্বৰ ভূঞা, ডক্টৰ খগেশ্বৰ ভূঞাৰ যে লিখক, তেওঁ মোক কেতিয়াবা কয় আপুনি যে অৰুণাচলৰ মাজত সোমোৱাই দিয়ক, পঢ়ি খুব ভাল লাগে। তেওঁলোকে এজন প্ৰতিষ্ঠিত ব্যক্তি এনেকৈ ক'লে ভাল লাগে আৰু বোধহয় মই বেয়া পথত যোৱা নাই, ভালেই আছে, এনেকৈ ভাবোঁ। অৰুণাচলৰ মানে পটভূমিত উপন্যাসো লিখিছে আপুনি, মানে প্ৰবন্ধটো লিখিছে এইখিনি, সেউজীয়া অৰুণাচল, মোহময়ী অৰুণাচল লিখিছে। তাৰ অৰুণাচলৰ পটভূমিত উপন্যাসো আপোনাৰ সৃষ্টি হৈছে? মই বাৰ্ণিং চৌল ইংৰাজীত লিখিছোঁ, আৰু হোম কামিং, এই আমাৰ যে অসমৰ যে অশান্ত কথাবিলাক লিখিছোঁ, তাত অৰুণাচলৰ ডেছক্ৰিপশ্যন মানে বৰ্ণনা বহুত আহিছে, তাতে সেইবোৰ সোমাইছে অলপ কথা। আৰু পৃথিৱীৰ হাঁহিৰ দ্বিতীয় খণ্ডটো মই লুম্বেৰাজ ছাৰৰ অনুমতি লৈ তেওঁ প্ৰথম খণ্ড লিখিছে, দ্বিতীয় খণ্ড মই লিখিছিলোঁ। কিন্তু দুৰ্ভাগ্যৰ বিষয়ে গুৱাহাটীৰ এটা পাব্লিকেশ্যন নাম ক'লে বেয়া পাব তেওঁলোকে, আৰু ধেমাজিৰ এটা পাব্লিকেশ্যনে দুটা প্ৰকাশনে 2খন কিতাপ নিলে, তেওঁলোকে কিতাপ 2খনো নুলিয়ালে মোৰ, আৰু এতিয়া হেৰাল বুলি ক'লে, মোৰ খুব বেয়া লাগে। পাণ্ডুলিপি নাই মোৰ লগত, 2টাই কপি থাকে সাধাৰণতে লিখকবোৰ, হাতে লিখা আগতে, এতিয়াহে কম্পিউটাৰ ব্যৱহাৰ কৰোঁ, আগত নাই, তেনেকুৱা হ'ল। আপুনি অসম সাহিত্য সভাৰ লগত জড়িত? মোৰ আজীৱন সভ্য তেওঁলোকৰ, পিছে নামতহে আজীৱন সভ্য, তেওঁলোকে আগত চিঠি পত্ৰ দিছিলে, আজিকালি নিদিয়ে, একো নিদিয়ে, যোগসূত্ৰটো নহয়। আচলতে এজন মানে জ্যেষ্ঠ সাহিত্যিক হিচাপে আপোনাৰ এই ক্ষেত্ৰত সাহিত্য সভা মোক বুলি নহয়, চবকে দিবলৈ সম্ভৱো নহ'ব পাৰে, তেওঁলোকৰ অসুবিধা আছে। কিন্তু সাহিত্য সভাৰ মানে ভিতৰখন বহুত বেয়া হৈ গৈছে। হোমেন বৰগোহাঁই ছাৰে সেইকাৰণে কৈছিল এইটো ভাঙি দিলেই ভাল আছে, ভংগ কৰি দিলে ভাল আছে। তেওঁৱেই নহয় আৰু কেইবাজনেও কৈছে এই কথাটো। আমি ভংগ কৰি দিবলৈ নকওঁ, মই আকৌ আশাবাদী, কাৰণ এনেকুৱা অনুষ্ঠান লাগেই আমাক। এতিয়া আপোনাৰ আৰু কিবা কৰাৰ, এতিয়া মই সুধিছিলোঁ লগতে যে কি কৰিব আপুনি, এটা মনত ভাবিছে যে আৰু কিতাপ লিখিম এনেকুৱা বিষয়ৰ? মই ভগৱানে যদি জীয়াই ৰাখে, স্বাস্থ্যটো ভালে ৰাখে, অসমৰ সমসাময়িক ঘটনাবোৰৰ ওপৰতে লিখি থাকিম। আৰু নিজৰ এই ছাৰেও ক'লে, ডক্টৰ গোবিন্দ প্ৰসাদ শৰ্মা ছাৰ জীৱিত, তেখেতে এতিয়াও গুৱাহাটী ইউনিভাৰ্চিটিৰ ইংৰাজী বিভাগৰ শিক্ষক, তুমি নিজৰ বিষয়ে অলপ লিখিবাচোন। মই কিবা এটা লিখি আছোঁ বাৰু, এইটো ক'বলগীয়া হোৱা নাই, গতিকে সেইবোৰ ওলাব বোধহয়। আপুনি মানে এইটো পৰিকল্পনা কৰি আছে? পৰিকল্পনা লিখিয়ে আছোঁ। লিখি আছে, আৰু আপোনাৰ এই আপুনি নতুন লেখকৰ লেখা পঢ়ে আপুনি, মানে আপোনাৰ পিছৰ চামৰ বা প্ৰজন্মৰ তেনেকুৱা পঢ়েনে? তেনেকুৱা পঢ়োঁ মই, মানে এতিয়া ধৰক এই প্ৰকাশন পৰিষদৰ বা প্ৰান্তিকখন, এইবোৰত পঢ়োঁ, নতুন লেখকসকলৰ পঢ়োঁ। কিন্তু বহুত মানুহে, কোনোবা এজন মানুহে এটা প্ৰবন্ধ লিখি বা এখন উপন্যাস লিখিয়ে কিবা পুৰস্কাৰ পালে বেয়া পায়, সেই তেওঁ কেনেকৈ পালে, সেই কথাটো মই পচন্দ নকৰোঁ। কোনোবাই এখন কিতাপ লিখিওতো ভাল এটা বঁটা পাব পাৰে, যেনেকৈ আমাৰ জ্ঞান মালিনী, নহয়নে? তাৰপিছত দেৱকান্ত বৰুৱা সাগৰ দেখিছা, এইবোৰ অমৰ কিতাপ নহয় জানো, অমৰ গ্ৰন্থ এইবিলাক। গতিকে এতিয়া চন্দনা গোস্বামী, তেওঁ পাটকাই ইপাৰ সিপাৰ, কিমান ধুনীয়া কিতাপ লিখিছে। কোনোবা, মই সভাতেও কৈছোঁ, মই তেজপুৰৰ সভাত, যে তেওঁ কেনেকৈ পালে পটককৈ, নহয় কেনেকৈ পালে মানে তেওঁ কিতাপখন ভাল হৈছে, সেইখন ভাল কিতাপ কাৰণে তেওঁ পাইছে, আমি তেওঁৰ ব্যক্তিগত জীৱনলৈ কিয় যাব লাগে, সেইটো কথা বুলি ভাবোঁ মই। আৰু মানুহ আশাবাদী হ'ব লাগে। এতিয়া আপোনাৰ এজন সাহিত্যিক হিচাপে জীৱনৰ উপলব্ধি কি বাৰু, কেনেকুৱা ধৰণৰ জীৱনটো আপোনাৰ ঠিকে থাকে, আপোনাৰ মানে পাৰ হৈছে, বা কিবা আক্ষেপ থাকিব পাৰে কেতিয়াবা জীৱনৰ? এইবোৰ ডাঙৰ ডাঙৰ কথা, মানে জীৱনটোত সাহিত্যিকৰ দৃষ্টিৰেও চালে মই মানে ভালেই হওক বেয়া হওক, গীতাক মানে বহুত বিশ্বাস কৰোঁ। আৰু মানুহে আগতে কয় মানুহৰ দুখত পৰিলে গীতা পঢ়িব লাগে বুলি, মই নিজে পঢ়িছোঁ। আৰু ভাগ্য ভাল, মোৰ পৰিবাৰ জীয়াই থাকোঁতে, তেওঁ এতিয়া নাই, মই গীতাখন গদ্যলৈ ৰূপান্তৰিত কৰি মানে লিখিছোঁ, প্ৰকাশো কৰিছোঁ, গীতাৰ বাণী। এতিয়া কথা গীতা বুলি কৰিছে নেকি? কথা গীতা, সেইখন মানে তেতিয়া ভাবিছোঁ জীৱনটোত তাতেই আছে দেখোন, পঢ়িলে গম পায়। সেইটো পঢ়িলে গম পায়। গতিকে জীৱনত কৰ্ম কৰিয়ে থাকিব লাগে বুলি মই অনুভৱ কৰোঁ মোৰ জীৱনত। আৰু কৰ্মই ধৰ্ম আৰু আৰু মানুহক দেখুৱাই বা মই ইমান ঘণ্টা পঢ়োঁ, ইমান ঘণ্টা লিখোঁ, এনেকুৱা মোৰ ধাৰণা নাই। ৰাতিপুৱা গা পানী ধুই অলপ কিবা কিবি এটা মুখত দিয়ালৈকে আধা ঘণ্টা এঘণ্টা লিখোঁ, আৰু গধূলি আধা ঘণ্টা বা এঘণ্টা লিখোঁ, ইমানেই। এতিয়া যিহেতু আপুনি মানে অৱসৰীত এটা জীৱন কটাই আছে, গতিকে আপুনি মানে সেইটো কামে উঠি ধৰক গা পা ধুই লিখা মেলাত অলপ কৰোঁ। সদায় অলপ কৰোঁৱেই।
আৰু কেনেধৰণে আপুনি সময়খিনি পাৰ কৰে এতিয়া সৰহ সময় অনবৰতে লিখি থাকিব নোৱাৰে নোৱাৰি মই মানে কিতাপ পত্ৰ পঢ়ি থাকোঁ বিশেষকৈ অসমৰ 8খনমান মই কাগজ পঢ়োঁৱেই সদায় এই মানে ক'ত কি আছে আৰু আটাইতকৈ মোৰ দুখ লগা কথাটো হ'ল অসমৰ ৰাজনৈতিক অস্থিৰতা হয় এই ৰাজনৈতিক অস্থিৰতাই মনত বহুত দুখ দিয়ে কাৰণ মানুহবোৰ হেম বৰুৱা দেৱকান্ত বৰুৱা শৰৎ সিংহ সেইবোৰ কোনো নাই এতিয়া হয় এগৰাকী শিক্ষক হিচাপে আপোনাক মানে সুধিব বিচাৰিছোঁ যে অৰুণাচলৰ যিটো শিক্ষা ব্যৱস্থা আৰু অসমৰ শিক্ষা ব্যৱস্থাৰ মাজত কিবা এটা আপোনাৰ পাৰ্থক্য দেখিছে নেকি বা শিক্ষক ছাত্ৰৰ যিটো সম্পৰ্ক সেইটোৰ আপোনাৰ কেনেকুৱা ধৰণৰ সেইটো মোৰ মতে ভাল ছাত্ৰৰ ভাল শিক্ষকৰ কাৰণে দুইখন ৰাজ্যতে একে কাৰণ অসমতো ভাল ছাত্ৰই শিক্ষকক শ্ৰদ্ধা কৰে আৰু অৰুণাচলতো কৰে মই আপোনাক এইটোহে ক'ব খুজিছোঁ আমি যোৱাৰ সময়ত তাত শিক্ষা প্ৰসাৰ হোৱাই নাই তেতিয়া 5খনহে জিলা আছিলে তাতে 5খন হায়াৰ ছেকেণ্ডেৰী স্কুল আছিল এতিয়াতো তাততো বহুত হ'ল ন তাত মানে শিক্ষকসকল তেওঁলোকে ভগৱানৰ নিচিনা দেখিছিল তেওঁলোকে শিক্ষকক মূৰত তুলি লৈ ফুৰিছিল ভগৱান বুলি ভাবিছিল তেওঁলোকে আৰু কেতিয়াবা তেওঁলোকে IAS অফিচাৰৰ লগতো কাজিয়া কৰিবলৈ যায় এবাৰ যে জিৰোত এজন ডিচিক ধৰি লৈ আনি পেলাই তেওঁলোকে নিজৰ বাথৰুমৰ মানে ভৰাই থৈ দিছিলে মানে শিক্ষকক বেয়া কথা কোৱাৰ কাৰণে অপমানজনক কথা কোৱাৰ কাৰণে গতিকে তেওঁলোকৰ শ্ৰদ্ধাটো খুব বেছি শিক্ষকৰ প্ৰতি গতিকে যদি শিক্ষকজন ভাল হয় তেওঁৰ কেতিয়াও হেৰি নহয় অপদস্থ নহয় মানে সেইটো দুইজনে আচলতে নিজৰ স্থানত নিজৰ ওপৰতে সেইবোৰ নিৰ্ভৰ কৰে সেইটো অসমতো হয় এতিয়া আমাৰ অসমৰ ছাৰসকলক আমাৰ এতিয়াও মনত পৰে হয় যিসকল ভাল ছাৰ আছিলে আপোনাৰ লগত কথা পাতি ভালেই লাগিছে আচলতে আমাৰ সময় সীমিত আমি অনুষ্ঠানো সামৰিব লাগিব যি কি নহওক আপোনাৰ যিটো বৰ্ণিল পৰিক্ৰমা জীৱনৰ আপুনি অৰুণাচলত চাকৰি কৰিলে আহি এতিয়া অসমতে আছে এতিয়া অসমৰে বাসিন্দা আপুনি কিন্তু কৰ্মসূত্ৰে আপুনি অৰুণাচলতে বহুতখিনি সময় কটালে আচলতে 35 বছৰমান কটালে নেকি আপুনি মই 35 বছৰ কটালোঁ তাতে হয় গতিকে দুইখন ৰাজ্যৰে আচলতে আপুনি জ্ঞানটো আছে দুইখন ৰাজ্যৰে আপুনি আহি এনেদৰে আমাৰ ষ্টুডিঅ'লৈ আহি আপুনি সময়খিনি দিয়াৰ বাবে আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা ধন্যবাদ জনাইছোঁ ভাল বাৰু মই মানে আপোনাক মোৰ ফালৰ পৰা সদৌতি শ্ৰোতাবৃন্দলৈ নমস্কাৰ জনাই কওঁ যে মই আকাশবাণী তেজপুৰক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ তেওঁলোকেও যেন আগলৈ এনেকুৱা ধৰণৰ অনুষ্ঠান প্ৰচাৰ কৰি ৰাইজৰ মহৎ উপকাৰ কৰিব পাৰে ধন্যবাদ ইমান পৰে শ্ৰোতাসকলে সাহিত্য কানন অনুষ্ঠানটিত অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন প্ৰাপক বিশিষ্ট সাহিত্যিক অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰী ৰামচন্দ্ৰ চুতীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰাঞ্জল শইকীয়াই অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ